ৰূপম, ইমান সোনকালে তুমি আজি ক'ত যাব ওলাইছা? কিয় তুমি পাহৰিলা নেকি? আজি যে মোৰ অফিচত ইণ্টাৰভিউ আছে যে, দুজন এমপ্লয়ী নাই আজি 3 দিনৰ পৰা। কিমান প্ৰব্লেম হৈ আছে বাৰু, কামবোৰৰ ক্ষেত্ৰতো বহুত অসুবিধা হৈছে। সেইকাৰণে সোনকালে ইণ্টাৰভিউটো পাতি দিছোঁ। কেণ্ডিডেটবোৰ সোনকালে আহিব নহয়। মই পাহৰিছিলোঁ সেই কথা। পিছে তুমি ইমান যদি সোনকালে গুচিয়ে যোৱা অফিচলৈ, আমাৰ গুণগুণ স্কুললৈ কাৰ লগত যাব? তাইতো ৰেডি হোৱাই নাই নহয়। ৰুমি, তুমিতো ঘৰত এনেই থাকা, স্কুললৈ তাইক তুমিয়ে চোন লৈ যাব পাৰা। এইবোৰ বাৰ্ডেন মোক কিয় দি থাকা? তুমি নিজে লৈ যাবা, গাড়ী অহা যোৱা কৰিয়ে থাকে, ৰাস্তালৈ ওলাই গ'লেই হ'ল। হ'ব দিয়া বাৰু, আজি ময়ে লৈ যাম তাইক স্কুললৈ। পিছে তুমি আহা এতিয়া, কিবা এটা খাই লৈ আহি আকৌ। একো নোখোৱাকৈ যাবানে? ঠিক আছে, তুমি ৰেডি কৰা, যোৱা। গুণগুণ, তুমি চোন এতিয়াও খেলিয়ে আছা। স্কুল যাবৰ সময় হ'ল নহয়, তোমাক মই চিঞৰি থকা নাছিলোঁ জানো? মা, পাপাটো ৰেডি হোৱাই নাই স্কুললৈ যাবলৈ। তুমি কিয় এনেকৈ কৈ আছা মোক? অকণমান খেলিবলৈ দিয়া না। পাপা কেতিয়াবাই অফিচলৈ গ'ল নহয় গুণগুণ। আজি তোমাক ময়ে থ'বগৈ লাগিব স্কুলত, বাছতে যাব লাগিব। গতিকে তুমি এইবোৰ সামৰা দেই, দেৰি হ'ব নহ'লে আমাৰ। মই বাছত নাযাওঁ মা, মই পাপাৰ লগতহে যাম। মই বাছত নাযাওঁ। গুণগুণ, কথা নুশুনিলে কিন্তু মোৰ খং উঠিব। পাপাৰ অফিচত আজি কাম বেছি আছে, সেইকাৰণে পাপা সোনকালে গ'লগৈ। তুমি এনেকৈ এতিয়া খেলি নাথাকিবা, আহা। কালি লৈ পেলাই আকৌ পাপাৰ লগত যাব পাৰিবা নহয়? হ'ব মা। ছাৰ, কেণ্ডিডেট বহুত হৈছে, বহুত সময়ৰ পৰা সেইখিনি আহি বহি আছে। আপুনি এজন এজনকৈ সোনকালে মাতক। ঠিক আছে, তই যা, এজন এজনকৈ সোনকালে পঠাই দে তেতিয়া। হ'ব ছাৰ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং, গুড মৰ্ণিং। পিছে তোমাৰ নামটো কি? মোৰ নাম ময়ূৰী। ময়ূৰী, বৰ ধুনীয়া নাম। তোমাক দেখাতেই বহুত স্মাৰ্ট যেন লাগিছে। তোমাৰ দৰে ছোৱালী এজনীহে মোৰ অফিচত বিচাৰোঁ কিন্তু। ছাৰ, আপোনাৰ অফিচত চাকৰি কৰাৰ ইচ্ছা মোৰ বহুত দিনৰ পৰাই আছে। বহুত ট্ৰাই কৰি আছোঁ, কিন্তু সফল হ'ব পৰা নাছিলোঁ। এইবাৰ চান্সটো পালোঁ আৰু। মোক কিন্তু নিৰাশ নকৰিব ছাৰ। মই বহুত ভালদৰে কাম কৰিম আপোনাৰ অফিচত। হয় নেকি? তুমি চিন্তাই নকৰিবা। তোমাৰ দৰে ছোৱালী মোৰ অফিচত নাৰাখিনো আৰু কাক ৰাখিম? গতিকে তুমি চিলেক্ট হ'বাই। বাকীবোৰ কেণ্ডিডেট শ্ব' হিচাপে ইণ্টাৰভিউটো ল'ম আৰু। থেংক ইউ ছাৰ, থেংক ইউ ছ' মাছ। তুমি এতিয়া যোৱা, অলপ বহাগৈ। গুচি নাযাবা কিন্তু, তোমাৰ লগত মোৰ কথা পাতিবলৈ আছে। তুমি কালিলৈকে জইন কৰিব লাগিব অফিচত। হ'ব ছাৰ। ময়ূৰী যে সঁচাকৈ বৰ ধুনীয়া। এনেকুৱা ধুনীয়া ছোৱালী মই আগতে কেতিয়াও দেখা নাই। মই বাৰু এনেকুৱা ছোৱালী এজনীক কিয় বিয়া নাপাতিলোঁ? এইজনীক লৈ মই সকলোৰে আগতে লাজ পাওঁ, ইমান বেয়া দেখিবলৈ। ময়ূৰীকহে বৰ ভাল লাগিছে। ফোন এটা কৰিবলৈ মন গৈছে, কিন্তু আজি প্ৰথম দিনা লগ পাওঁতে যদি এনেকৈ ফোন কৰোঁ, তাই হয়তো কিবা বেয়াকৈ ভাবিব মোক। ৰূপম, কি হ'ল এনেকৈ বহি আছা? তোমাক যে মই কিমানবাৰ মাতি আছোঁ। ভাত খাবৰ সময় হ'ল নহয়, আৰু গুণগুণেও তোমাক বিচাৰি আছে। ইয়াত কি কৰি আছা ৰূপম? মোৰ একেবাৰে ভোক নাই অ' ৰুমি, মই নাখাওঁ, তোমালোকে খোৱাগৈ যোৱা। আৰু মোৰ একো হোৱা নাই, মই এনেইহে বহি আছোঁ ইয়াতে। নহয় ৰূপম, তোমাৰ মুখখন দেখিলেই মই গম পাওঁ কি হৈছে কি নাই হোৱা। আজি অফিচত চাগে কিবা প্ৰব্লেম হ'ল ন? সেইকাৰণে তুমি এনেকৈ বহি আছা। কি হৈছে মোক কোৱাচোন। মোৰ একো হোৱা নাই বুলি কৈছোঁচোন তোমাক, বাৰে বাৰে কিয় সুধি থাকা? যোৱা এইখিনিৰ পৰা, মই ভাত নাখাওঁ, তোমালোকে খোৱাগৈ। মই আজি অফিচত বহুত কিবা কিবি খাই আহিছোঁ। হ'ব বাৰু, নোখোৱা যদি এতিয়া নালাগে খাব দিয়া। কালিলৈকে খাবা ৰাতিপুৱা। তুমি বহা তেতিয়া, গুণগুণৰো ভোক লাগিছে, আমি দুইজনীয়ে খাই লওঁগে। যোৱা যোৱা, মোক আমনি কৰি নাথাকিবা, অলপ সময় অকলে থাকিবলৈ দিয়া। ময়ূৰী, তোমাক কিন্তু এইটো ড্ৰেছত বহুত ধুনীয়া লাগিছে দেই। থেংক ইউ ছাৰ। বাৰু ময়ূৰী, আমাৰ অফিচত কাম কৰি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে ছাৰ। বহুত দিনৰ হেঁপাহ এটা পূৰণ হৈছে। কিমান যে আশা আছিল আপোনাৰ অফিচত চাকৰি এটা কৰাৰ। এতিয়া আৰু সেইবোৰ চিন্তাই নাই। মই সকলোবোৰ কাম ভালদৰে কৰি যাম ছাৰ। তোমাৰ দৰে ছোৱালীক আৰু মোৰ অফিচত চাকৰি নিদি আৰু কাক দিমনো? পিছে ময়ূৰী, আজি অলপ ওলাই যাওঁ ব'লা। কিমাননো আৰু সদায় কামৰ মাজতে ব্যস্ত হৈ থাকিবা? কিন্তু ছাৰ, শইকীয়া ছাৰে মোক ফাইল দুটা দিছিল। সোনকালে কামকেইটা কৰি দিবলৈ কৈছে ফাইল দুটাৰ। এইটো মোৰ অফিচে ময়ূৰী, ইয়াত যি হ'ব সকলো মোৰ মতেই হ'ব। এইবোৰ কাম বনক লৈ তুমি টেনশ্যন ল'ব নালাগে। এটামান ফাইলৰ কাম কৰা, বাকীটো শইকীয়াই নিজেই কৰি ল'ব। মই কৈ দিম বাৰু, তাৰপিছতে আমি অলপ ওলাই যাম। হ'ব তেতিয়া ছাৰ, কিন্তু ক'ত যাবনো? ময়ূৰী, সঁচা কথা ক'বলৈ গ'লে তোমাক মোৰ বৰ ভাল লাগে। মই তোমাক ভাল পাই পেলাইছোঁ ময়ূৰী। সেইকাৰণে তোমাৰ লগত অলপ সময় অকলে কটাব বিচাৰোঁ। ছাৰ,
মই জনামতে আপুনি বোলে বিয়া পতা আৰু আপোনাৰ সন্তানো আছে, তাৰপিছত এইবোৰ কথা কিয় কৈছে? ময়ূৰী, মই মোৰ সংসাৰখনক লৈ একেবাৰে সুখী নহয়। মোৰ পত্নী দেখিবলৈ অলপো ভাল নহয়। তাইক লৈ মই বৰ লাজ পাবলগীয়া হয়। গতিকে মই তোমাৰ লগত সুখী হ'ব বিচাৰোঁ। তোমাক মই ভাল পাওঁ, তোমাক মই বিয়া পাতিব বিচাৰোঁ ময়ূৰী। আমি বাহিৰত গৈ অলপ সময় কথা পাতিমগৈ। ইয়াত নাপাতো আৰু, বেলেগে শুনিব নহয়। প্লিজ ময়ূৰী, তুমি না নকৰিবা। তুমি মোক সুখী কৰা। তোমাক প্ৰথম দিনা দেখোঁতে মোৰ বৰ ভাল লাগিছিল। হ'ব বাৰু ছাৰ, এইবোৰ কথা আমি বাহিৰতে পাতিম দিয়ক, ইয়াত নহয় এইবোৰ কথা। মই কামকেইটা সোনকালে কৰি আজৰি হৈ লওঁ। ঠিক আছে, কৰা কৰা, সোনকালে ওলাই যাব লাগিব। মা, দেউতাই আজিকালি মোক স্কুলত থ'বলৈও নাহে, নিবলৈও নাহে। কিয় নাহে মা? মোক লগৰবোৰেও হাঁহে আজিকালি। আৰু মা, এনেকৈ সদায় ৰৈ ৰৈ বাছত যাবলৈ মোৰ অলপো ভাল নালাগে। কিয় মন বেয়া কৰিছা গুণগুণ? মই আছো নহয় তোমাৰ লগত। আৰু যিবোৰ ল'ৰা ছোৱালীৰ দেউতাকে অনা নিয়া নকৰে, সিহঁতচোন এনেকৈয়ে অহা যোৱা কৰে। আমি বাছতে যাম দিয়া, মন বেয়া নকৰিবা। দেউতাই সময় পালে তোমাক আকৌ আগৰ দৰে অনা নিয়া কৰিব নহয়। নহয়, মোৰ এনেকৈ আহি ভাল নালাগে। আৰু দেউতাইচোন আজিকালি মোৰ লগত আগৰ দৰে কথাও নাপাতে মা। দেউতাই মোক কিয় বেয়া পাইছে? মাজনী, দেউতাই তোমাক কেতিয়াও বেয়া নাপায়, বহুত ভাল পায় দেউতাই তোমাক। এনেকুৱা কথা ভাবিব নাপায় নহয়। এতিয়া ব'ল আমি যাওঁ, সৌখন বাছখন আহিছে। হ'ব ব'লা মা। ৰূপমৰ আচলতে কি হৈছে? আজিকালি ঘৰলৈ বহুত দেৰিকৈ আহে, ৰাতিপুৱা সোনকালে ওলাই যায়। আজি কিমান দিন যে হ'ল ছোৱালীজনী আৰু মোৰ লগত একেলগে চাহ একাপো খোৱা নাই। ইফালে তাই দেউতাকক বিচাৰি বিচাৰি কিমান আমনি কৰে। তেওঁৰ কি হৈছে? তেওঁ যেন লাহে লাহে আমাৰ পৰা আঁতৰি যাব বিচাৰিছে। এনেকুৱা কিয় হৈছে বাৰু? তেওঁ এবাৰো নাভাবে কিমান ৰাতিলৈকে যে তেওঁলৈ মই বাট চাই থাকো। কিমান দিন যে লঘোণেই ৰাতি পাৰ কৰিছো তেওঁৰ লগত একেলগে খাম খাম বুলি। কিন্তু আগতেতো তেওঁ এনেকুৱা নাছিল। আজি মই তেওঁক সুধিব লাগিব তেওঁৰ আচলতে কি হৈছে। ৰূপম, আহিলা তুমি? ইমান ৰাতিলৈকে তুমি ক'ত আছিলা? কিয় আজিকালি ঘৰলৈ দেৰিকৈ আহা ৰূপম? গুণগুণে বৰ আমনি কৰে তোমাক বিচাৰি। মই আহিলো। তোক কিয় লাগে মই ক'ত থাকো, কি কৰো? মোৰ ঘৰত থাকি একেবাৰেই ভাল নালাগে। সেইকাৰণে আজিকালি মই বাহিৰতে থাকি ভাল পাওঁ। আঁতৰিতে ৰাস্তাৰ পৰা, মোক ভিতৰলৈ যাবলৈ দে। ৰূপম, তুমি তুমি মদ খাই আহিছা? তুমি ইমান তললৈ নামিব পাৰিলা? তোমাৰ আচলতে কি হৈছে ৰূপম? মোক কোৱাচোন, তোমাৰ কি সমস্যা হৈছে? মই আছো নহয় তোমাৰ লগত, মোক এবাৰ কোৱা। মই মদ খাই আহিছো। তোৰ আকৌ কিহৰ আপত্তি? আৰু শুনি ল, মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱেই হলি তই দেখিবলৈ কেনেকুৱা নিজকে এবাৰ চাইছনে? মায়ে তই লগ লাগি মোৰ জীৱনটো ধ্বংস কৰি দিলি। মানুহৰ আগত কিমান লাজ পাওঁ তোক লৈ। গতিকে মই তহঁতৰ পৰা আঁতৰি গৈছো। মোক আমনি নকৰিবি, মোক ভিতৰলৈ যাবলৈ দে। তাৰ মানে ৰূপম, তুমি সলনি হৈছা? আগতেতো তুমি মোক এনেকুৱা কথা কেতিয়াও কোৱা নাছিলা। তুমি বাৰু ছোৱালীজনীৰ কথা কিয় ভবা নাই? এনেকুৱা নকৰিবা। তুমি এনেকুৱা হৈ গলে আমাৰ সংসাৰখনেই ধ্বংস হৈ যাব। মই সলনি হৈছো, বুজি পাইছো যদি ভালেই হৈছে। এতিয়া মই ভিতৰলৈ যাওঁ। মোক যি টি কথা কৈ আমনি কৰি নাথাকিবি। আঁতৰ হ। দেউতা, দেউতা, আজি মই স্কুললৈ তোমাৰ লগত যাম, কিন্তু মোৰ বাছত যাবলৈ ভাল নালাগে। এফালে যাবলৈ ওলোৱাৰ সময়ত এই আপদবোৰ কৈ পৰা ওলাই আহি ক'ব নোৱাৰো আৰু স্কুললৈ কেনেকৈ যা গৈ থাকিবি। এইবোৰ কথা কৈ মোক আমনি দি নাথাকিবি। কিয় তেনেকৈ কৈছা দেউতা? মই তোমাৰ লগতে স্কুললৈ যাম, নহলে মই স্কুললৈ নাযাওঁ। কাৰ লগত কলৈ যা গৈ থাকিবি, মোক এনেকৈ আমনি কৰি নাথাকিবি। আৰু শুনি ল, আজিৰ পৰা এফাললৈ যাওঁতে এনেকৈ পাছফালৰ পৰা আহি চিঞৰ বাখৰ কৰি মোক আমনি নকৰিবি। গুণগুণ, নাকান্দিবা তুমি। মই আছো নহয়, মই লৈ যাম তোমাক স্কুললৈ। আৰু শুনা, আজি তোমাক মই বহুত ডাঙৰ চকলেট এটা কিনি দিম দেই, নাকান্দিবা তুমি। মা, দেউতাই আজিকালি কিয় আমাৰ লগত ভালদৰে কথা নাপাতে? কিয় খং কৰে মা?
নাজানো গুণগুণ দেউতাৰ কি হৈছে। তুমি দুখ নকৰিবা। এতিয়া যোৱা, তুমি তোমাৰ স্কুলৰ কিতাপবোৰ সামৰি বেগত ভৰোৱা গৈছিল। অকণমান সোনকালে যাম। তোমাক আজি মই ডাঙৰ ডাঙৰ চকলেট কিনি দিম। হ'ব মা, মই এতিয়াই সামৰি লওঁগে তেতিয়া। মই এনেকৈ থাকিলে নহ'ব। তেওঁৰ নিশ্চয় কিবা এটা হৈছে, যাৰ কাৰণে তেওঁ সলনি হৈ গৈছে। সিদিনা মোক কৈছিল নহয়, তেওঁ অফিচত বোলে নতুনকৈ ছোৱালী এজনী জইন কৰিছে। হয়তো সেইজনী অহাৰ পৰাই তেওঁ সলনি হৈছে। আজি গুণগুণক স্কুলত থৈ মই অলপ তেওঁৰ ওচৰলৈ যাব লাগিব। তেওঁ ক'ত কি কৰে নকৰে সেইখিনি চালেই মই গম পাম তেওঁ কি হৈছে। এতিয়া দেৰি নকৰোঁ, সোনকালে ওলাই যাওঁ। কি হ'ল ময়ূৰী, উঠিলাই যে? আৰু একো নোখোৱা নেকি? নাই নাই ৰূপম, মোৰ আৰু একেবাৰে ঘুম নাই। ইমানবোৰ খোৱা বস্তু অৰ্ডাৰ দিছা তুমি, ইমান খাব পাৰি জানো? খোৱা খোৱা, তুমি খাবা বুলিহে অৰ্ডাৰ দিছোঁ। অলপ নহ'লে পেক কৰি লৈ যোৱা ঘৰলৈ। নাই নালাগে, অকলেনো কাৰ লগত খামগে। তুমি যোৱা হ'লেও বেলেগ কথা। যামো, আজি মই তোমাৰ লগতে যাম, তোমাৰ ইয়াতে থাকিমগৈ। মোৰ ঘৰত থাকি একেবাৰেই ভাল নালাগে। সকলো সময়তে তোমাৰ লগত থাকিব মন যায়ও ময়ূৰী। কিন্তু তোমাৰ পত্নীয়ে যদি কিবা কয় তোমাক মোৰ লগত থকাৰ বাবে? বাদ দিয়াহে সেইবোৰ কথা। মই আজিকালি সিহঁতক ভালদৰে মাত বুলি নকৰা হ'লোঁ, আৰু ঘৰততো নাথাকোৱেই, বেছিভাগ সময় তোমাৰ লগতেই থাকোঁ। সেইকাৰণে ভাবিছোঁ আমি বিয়াখনকে পাতি লওঁ দিয়া। মই আৰু সিহঁতৰ লগত থাকিবলৈ নাযাওঁ, তোমাৰ লগতেই থাকিম। ৰূপম, এইবোৰ কি কৈছা তুমি? ঐ, তই ক'ৰ পৰা আহি ওলালিহি ইয়াত, আৰু এনেকৈ কিয় ডিষ্টাৰ্ব দিছ আমাক? মই য'ৰ পৰাই নাহোঁ কিয় তোমাক কিয় লাগে? তুমি ইমান তললৈ নামিবা বুলি মই কোনোদিনেই ভবা নাছিলোঁ। তুমি মোক বিশ্বাসঘাতকতা কৰিছা ৰূপম। তোমাক বহুত ভাল পাওঁ, বহুত শ্ৰদ্ধা কৰোঁ। কিন্তু তুমি এনেকৈ ঘৰৰ বাহিৰত আহি প্ৰেম কৰি আছাহি। ছোৱালীজনীৰ কথা, মোৰ কথা এবাৰো কিয় নাভাবিলা? গাঁৱৰ ঘৰত মা অকলে আছে, সেইবোৰো নাভাবিলা তুমি? ছোৱালীজনীয়ে তোমাক বিচাৰি বিচাৰি কিমান আমনি কৰে জানানে? তুমি কিহৰ অভাৱ পাইছিলা যাৰ কাৰণে তুমি এনেকুৱা কৰিছা? ৰূপম, এইজনী কোন হয়নো? এনেকৈ তোমাক কিয় কথা শুনাইছে? কি ক'ম আৰু এইজনীৰ কথা? এইজনীয়ে মোৰ জীৱনটো ধ্বংস কৰি দিলে। তই যেতিয়া কথাবোৰ গম পালি ভালেই হ'ল। এই ময়ূৰী আমাৰ অফিচত নতুনকৈ জইন কৰিছে। মই ভাল পাওঁ তাইক, আৰু আমি বিয়া পাতিম। গতিকে তই ইয়াৰ পৰা যা, মোক কেতিয়াও আমনি নকৰিবি। ঠিক আছে ৰূপম, তুমি যদি এনেকৈ সুখী হ'ম বুলি ভাবিছা, সুখী হোৱা। মই তোমাৰ সদায় সুখটোৱে কামনা কৰোঁ। মই আৰু গুণগুণ যদি তোমাৰ জীৱনৰ পৰা আঁতৰি গ'লে তুমি সুখী হোৱা, মই সেইটোৱেই কৰিম। কিন্তু মনত ৰাখিবা, তোমাৰ প্ৰতি মোৰ যি ভাল পোৱা শ্ৰদ্ধা আছিল সেইবোৰ সঁচা আছিল। আৰু মোৰ যদি ভাল পোৱাবোৰ সঁচা হয়, নিশ্চয় তুমি মোৰ ওচৰলৈ এদিন ঘূৰি আহিবা। মই যাওঁ এতিয়া। ৰূপম, তোমাৰ পত্নীচোন তোমাক বহুত কথা শুনাই থৈ গ'ল। এতিয়া পিছে তুমি কি কৰিবা? এতিয়া কি কৰিম সুধিছা? যি হ'ল ভালেই হ'ল দিয়া। আমি এতিয়া বিয়া পাতিব পাৰিম মন্দিৰত। এতিয়া ব'লা তোমাৰ ৰুমলৈ যাওঁ, তাতে আজি ডিনাৰ কৰিম, আৰু 2-এদিন পিছতে আমি মন্দিৰতে বিয়া পাতিম। হয় নেকি? কিন্তু এটা কথা শুনাচোন, বিয়া হোৱাৰ পিছতে তুমি মোকতো এটা গিফ্ট দিব লাগিব। কি দিবা? তুমি কোৱাচোন কি লাগে তোমাক? তুমি যি বিচাৰা মই তাকেই দিম। ৰূপম, মোৰ এটা সপোন আছে। তোমাৰ এই অফিচটো যদি মোৰ নামত হৈ যায় কিমান যে ভাল লাগিব। তুমি নহ'লে মোক সেইটো গিফ্টকেই দিবা। আমি সদায় একেলগেই থাকিম। তোমাৰ নামত থকা মোৰ নামত থকা একেই কথাহে। ঠিক আছে, তুমি যি বিচাৰা মই তাকেই দিবলৈ ৰাজি। মাত্ৰ তুমি মোৰ লগত সদায় থাকিলেই হ'ল। তোমাক লৈ মই বহুত প্ৰাউড ফিল কৰোঁ। তোমাক লৈ ক'ৰবাত যাবলৈ মোৰ খুব ভাল লাগে। তুমি ইমান স্মাৰ্ট ছোৱালী, ইমান ধুনীয়া। গতিকে তোমাকনো মোৰ অফিচটো তোমাৰ নামত কৰি দিয়াত কি আপত্তি আছে? সোনকালেই কৰি দিম, ব'লা এতিয়া যাওঁ। আহা তেতিয়া। মা, মা, দেউতা কিয় অহা নাই এতিয়াও? আজিকালি দেউতা সদায় দেৰিকৈ আহে। মই দেউতাৰ লগত খেলিবলৈকো নোপোৱা হ'লো মা। গুণগুণ, তুমি দেউতাৰ কথা সুধি মোক এনেকৈ আমনি কৰি নাথাকিবাচোন। দেউতা নাহিলেও মই আছো নহয় তোমাৰ লগত। এতিয়া যোৱা, তুমি তোমাৰ পুতলাজনীৰ লগতেই খেলি থাকাগৈ। দেউতা অলপ পাছতেই পাবহি। তুমি মোক সদায় তেনেকৈয়ে কোৱা, কিন্তু দেউতাক মই আজিকালি লগেই নাপাওঁ মা। একো নহয় গুণগুণ, আজি দেউতা আহিলে মই কৈ দিম কথাবোৰ। আজিৰ পৰা দেউতাক এনেকৈ ক'তো যাবলৈ নিদিওঁ। এতিয়া যোৱা, তুমি খেলাগৈ।
হ'ব মা। গুণগুণ, মই তোমাক কেনেকৈ কওঁ, তোমাৰ দেউতা যে সলনি হৈছে, তেওঁ যে আমাক এৰি একেবাৰে গুচি গৈছে, মই কেনেকৈ কওঁ মাজনী। ভবাই নাছিলো, যিজন মানুহক সকলোতকৈ বেছি আপোন বুলি ভাবিছিলো, বিশ্বাস কৰিছিলো, নিজতকৈও বেছি ভাল পাইছিলো, সেই মানুহজনে আমাৰ লগত এনেকুৱা কৰিব কোনো দিনেই ভবা নাছিলো। কিন্তু মই এতিয়া কি কৰিম, বৰ অকলশৰীয়া হৈ পৰিছো। ছোৱালীজনীও বাৰে বাৰে আমনি কৰেহি, তেওঁ বাৰু এবাৰো ঠাইলৈ মনত পৰা নাই নে? কিন্তু মই এনেকৈ মনে মনে বহি থাকিলে ছোৱালীজনীয়ে মনত আৰু কষ্ট পাব। মইতো কিবা এটা কৰিব লাগিব। নাই, মালৈকে ফোন কৰো। মাক কথাবোৰ ক'লে নিশ্চয় তেওঁ বুজি পাব, আৰু নিজৰ পুতেকক কিজানি আমাৰ ওচৰলৈ ঘূৰাই আনিব পাৰেই বা। মই এতিয়াই ফোন এটা কৰোচোন। ৰুমি, ক, তহঁতি আজি কেইবাদিনো ফোন এটা কৰা নাই। আমাৰ ৰূপমেও কৰা নাই। কিনো ফোন এটা কিনি দি থৈ গলি, এতিয়া মই ফোনো কৰিব নাজানো নহয়। তহঁতৰ ভালনে বাৰু? মা, আমাৰো ভাল বেয়া কি আছে, আছো আৰু যেনে তেনে। তই কান্দিছ ৰুমি, কি হৈছেনো তহঁতৰ? কাৰোবাৰ গা চা বেয়া হৈছে নেকি? গুণগুণৰ কিবা হৈছে, কচোন ক। মা, কি কম আৰু আপোনাক, আপোনাৰ ল'ৰা সলনি হ'ল মা। আজি অলপ দিনৰ পৰা প্ৰায় মদ খাই বহুত ৰাতি ঘৰলৈ আহে, ৰাতিপুৱা সোনকালে যায়। ছোৱালীজনী আৰু মোক মাত বুলিও নকৰে। গুণগুণে যদি মাতে তেওঁক বৰ বেয়াকৈ কয়। এদিন মই তেওঁৰ পাছে পাছে গৈ দেখা পালো, তেওঁ অফিচৰে কোনোবা ছোৱালী এজনীক ভাল পায়। মই কিবা কিবি কোৱাত সেইদিনাই তাইৰ লগত বিয়া হ'ম বুলি কৈ গুচি গ'ল। আজি এসপ্তাহ পাৰ হৈ গ'ল, তেওঁ ঘৰলৈকো অহা নাই। আমাৰ কি হ'ব এতিয়া? ইমান দিনে কথাবোৰ কিয় কোৱা নাছিলি তই? মোৰ ল'ৰাটো ইমান তললৈ নামিব পাৰিলে তই চিন্তা নকৰিবি। মোৰ হাতত পইচা কেইটকামান আছে, সেইকেইটাকে লৈ মই গৈ আছো আজিয়ে। তই বাৰু ছোৱালীজনীৰ ঘৰটো চিনি পাবিনে? ঘৰটো মই চিনি নাপাওঁ, কিন্তু কাৰোবাক সুধিলে নিশ্চয় জানিব পাৰিম বা। তই তেতিয়াহ'লে কাৰোবাক সুধি হ'লেও তাইৰ ঘৰটো ক'ত কেনেকে আছে খবৰটো কৰি থ। মই গৈ আছো, মই পায়ে যামগে ৰাতিপুৱালৈ। হ'ব তেতিয়া মা। তহঁতি অকণমানো চিন্তা নকৰিবি, মই সকলো ঠিক ঠাক কৰি দিম। মই তাক জানো নহয়, মই যিটো কম সি সেইটোৱে মানি ল'ব লাগিব। এতিয়া ৰাখ দে, মই সোনকালে ওলাই মেলি যাওঁ। হ'ব মা। মা, আপুনি কাপোৰযোৰ সলাই লওক, ফ্ৰেছ হৈ লওক। মই আপোনাৰ কাৰণে ভাত ৰান্ধিয়ে থৈছোঁ, খাই লওক সোনকালে। নালাগে ৰুমি, তহঁতৰ এইবোৰ দেখাৰ পিছত আৰু মোৰ পেটত একেবাৰেই ভোক নাই। তই এটা কাম কৰচোন, তোৰ পুৰণা কাপোৰ এযোৰ দে মোক, আৰু সেইযোৰকে পিন্ধি তালৈ যাব লাগিব ছোৱালীজনীৰ ঘৰলৈ। তই যাব লাগিব, কিন্তু মই গুণগুণকো লৈ যাম লগত। কিন্তু মা, মই তালৈ গ'লে এওঁ মোক বৰ বেয়াকৈ ক'ব, মই নাযাওঁ নেকি? তই আঁতৰতে ৰৈ থাকিবি, মই অকলে ঘৰটো চিনি নাপাম নহয়। গুণগুণ আৰু মই যাম। সোনকালে কাপোৰ এযোৰ দে, একেবাৰেই দেৰি নকৰোঁ। হ'ব বাৰু মা, আপুনি ৰওক তেতিয়া, মই কাপোৰ এযোৰ উলিয়াই আনিছোঁ। কিন্তু পুৰণা কাপোৰযোৰ কিয় লাগে? সেইবোৰ তই পিছত সকলো বুজি পাবি। এতিয়া যা, যিটো কৈছোঁ সেইটো কৰ, একেবাৰেই দেৰি নকৰিবি। ঠিক আছে মা। কাক বিচাৰি আহিছে? আৰু মোৰ ঘৰত কোনো কাম কৰা মানুহৰ প্ৰয়োজনো নাই, গতিকে ইয়ালৈ আহি লাভ নাই। সোনকালে যাওক, মোৰ সময় নাই কথা পাতিবলৈ। মই কাম কৰিবলৈ অহা নাই মই তোমাকেই বিচাৰি আহিছোঁ। তুমি ময়ূৰী নহয় জানো? মই ময়ূৰী, কিন্তু ইমান লেতেৰা কাপোৰ কানি পিন্ধি অহা মানুহে মোক বিচাৰি আহিছে। সোনকালে ইয়াৰ পৰা আঁতৰি যাওক। তেনেকৈ নকবাচোন আই, মোৰ ল'ৰাটোৱে ইয়াতে চাকৰি কৰে, ঘৰলৈ পইচা পাতিও নিদিয়ে নহয়। সেইকাৰণে মই তেনেকৈয়ে গাঁৱৰ ঘৰত চলোঁ। এতিয়া গম পাইছোঁ সি বোলে তোমাক বিয়া পাতিব হেনো। তাৰ আগৰ পত্নীজনী মাকৰ ঘৰলৈ গুচি গ'লগৈ, কিন্তু ছোৱালী এজনী আছিল নহয়,
এই শুনি মোৰ লগতে আছে, তাইক আকৌ মোৰ ওচৰত থৈ গ'ল, তাই বোলে নিনিয়ে হেনো তাইক। সেইকাৰণে মই ভাবিলোঁ তোমালোকৰ ওচৰলৈকে গুচি যাওঁগৈ আৰু এই অকণমানি ছোৱালীজনীক লৈ মই গাঁৱৰ ঘৰত কেনেকৈ থাকিমনো অকলে অকলে। আপোনাৰ ল'ৰাই আপোনাক পইচা পাতি দিয়ে নিদিয়ে সেইবোৰ আপোনালোকৰ কথা, সেইবোৰ কথা মোৰ আগত কিয় কৈছেহি? আৰু শুনি লওক, মই আপোনাৰ ল'ৰাৰ লগত বিয়া হ'ম সেইটো সঁচা, কিন্তু সেই বুলি আপোনালোকৰ দৰে আৱৰ্জনা এসোপা ঘৰত চপাই লৈ মই নাথাকোঁ। কিন্তু এতিয়া ইয়াৰ পৰা গুচি যাওক, তেওঁ আহি পোৱাৰ আগতে গুচি যাওক। তেনেকৈ নক'বা অ', মইনো ক'লৈ যামগৈ? বোৱাৰীজনীও ঘৰলৈ গুচি গ'ল, এই অকণমানি ছোৱালীজনীক লৈ মই ক'ত থাকিমনো? তোমাৰ লগত থাকিম বুলিহে আহিছোঁ। আপোনাক গুচি যাবলৈ কোৱা নাই জানো? ভালদৰে কথা ক'লে বুজি নাপায় নেকি? মই আপোনালোকৰ দৰে মানুহ এসোপাক চাব নোৱাৰোঁ, যাওক ইয়াৰ পৰা। মই আপোনাৰ ল'ৰাকহে ভাল পাওঁ, আপোনালোকক নহয়। ময়ূৰী, মোৰ মাক এনেকৈ ক'বলৈ তুমি সাহস ক'ত পালা? অ' ৰূপম, তুমি আহিলা? দেখিছানে এইবোৰ মানুহ আহি কি দিগদাৰ কৰি আছেহি মোক? মই বহুত সময়তে আহিলোঁ আৰু তুমি মোৰ মাক কৰা ব্যৱহাৰ সকলোবোৰেই মই শুনিলোঁ। তুমি এনেকুৱা মনৰ ছোৱালী বুলি মই কোনোদিনেই ভবা নাছিলোঁ। বহুত ভাল ছোৱালী বুলি ভাবিছিলোঁ তোমাক। তুমি মোক তেনেকৈ কিয় কৈছা? তুমিচোন জানাই মই এইবোৰ একেবাৰেই ভাল নাপাওঁ। এনেকৈ তুমি আৰু মই অকলে থাকিয়েই ভাল পাওঁ, আৰু তাৰপিছত তোমাৰ মা আহি এনেকৈ দিগদাৰ দি থাকিলে বাৰু মই কেনেকুৱা পাম কোৱাচোন? আৰু মই তোমাকহে ভাল পাওঁ, তোমাৰ লগতহে থাকিব বিচাৰোঁ। তুমি জানাইচোন, এওঁলোকক ইয়াৰ পৰা গুচি যাবলৈ কোৱা। ৰূপম, তই আহিলি ভালেই কৰিলি। ৰুমিও মাকৰ ঘৰলৈ গুচি গ'লগৈ নহয়, গুণগুণক মোৰ লগত থৈ গ'ল, তাই বোলে তাইক লগত নিনিয়ে। তইও নিজৰ মতে বেলেগ ছোৱালী চাই বিয়া পাতিবলৈ বিচাৰিছ, তাইও মাকৰ ঘৰলৈ গুচি গৈছে। এই অকণমানি ছোৱালীজনীৰ ভৱিষ্যত কি হ'ব কচোন? সেইকাৰণে মই তাইক লৈ তোৰ লগতে থাকিম বুলি গুচি আহিছোঁ। এইচোন মোক এনেকৈ কৈছে অ', তই এনেকুৱা ছোৱালীকে বিয়া পাতিবলৈ চাইছনে? মোৰ ভুল হৈছিল মা, এই বহুত ভাল ছোৱালী বুলি ভাবিছিলোঁ মই। ৰুমি দেখিবলৈ বেয়া কাৰণে তাইক এৰি থৈ মই ময়ূৰক ভাল পাইছিলোঁ, তাইক বিয়া পাতিম বুলি কৈছিলোঁ। কিন্তু এই এনেকুৱা কৰিব বুলি মই ভবাই নাছিলোঁ। ময়ূৰী, তোমাৰ লগত মোৰ সম্বন্ধ আজিয়েই শেষ। সম্বন্ধ তুমি শেষ নকৰিলেও ময়ে শেষ কৰিম, কাৰণ তোমাক ভাল পোৱাৰ আঁৰত এটাই মোৰ স্বাৰ্থ আছিল যে তোমাৰ কোম্পানীটো মোৰ নামত কৰি লোৱা। অলৰেডি সেইবোৰ কাম হৈ গ'ল যেতিয়া, এতিয়া আৰু তোমাৰ লগত থকাৰ মোৰ কোনো প্ৰয়োজন নাই। অ', তাৰমানে তুমি মোৰ সা সম্পত্তিৰ কাৰণেহে মোক ভাল পাইছিলা। এতিয়াহে মই বুজি পাইছোঁ কথাবোৰ। ভালেই হ'ল এতিয়া বুজি পালা, নহ'লে আৰু কেইদিনমান দেৰি হৈ গ'লহেঁতেন। এনেও মই ইয়াৰ পৰা যাবগৈ লাগিব। এতিয়া এইটো কোম্পানী আজিৰ পৰা মোৰ, এই কোম্পানীটোৰ মালিক মই। তুমি কি ভাবিছা? মোক ইমান বুৰ্বক বনাব বিচাৰিছা? কোম্পানীৰ নাম তোমাৰ নামত কৰাৰ বাবে যিখিনি কাগজ পত্ৰ দিছিলোঁ তোমাক, সেই সকলোখিনিয়েই ভুৱা আছিল। কাৰণ মই তোমাক বহুত ভাল পালোঁ, সেই কোম্পানীটো তোমাৰ নামত কৰি কেতিয়াও দিব নোৱাৰোঁ। তোমাক ভাল পোৱাৰ স্বাৰ্থতহে সেইখিনি কৰিছিলোঁ। গতিকে মই তোমাৰ চৰিত্ৰৰ বিষয়ে জানিলোঁ যেতিয়া ইয়াত থকাৰ কোনো প্ৰয়োজন নাই। মা, আহা এতিয়া। কোন আহা, আমি ৰুমিক বিচাৰি যাওঁ, তাইক লৈ আহিবগৈ লাগিব। ব'ল বোপাই, ৰুমি বৰ ভাল ছোৱালী আছিলে, তইহে তাইক বেয়া পাইছ। আমি তাইক বিচাৰি যাওঁ ব'ল। যোৱা যোৱা, তোমাৰ দৰে মানুহৰ মোক একেবাৰেই প্ৰয়োজন নাই। তোমাৰ কোম্পানী এতিয়া নহ'ল কি হ'ল, এটা সময় সেইটো মই নিজৰ কৰিহে এৰিম। গুড বাই। আৰে ৰুমি, তুমি ইয়াত? মায়ে কৈছিল তুমি বোলে তোমাৰ মাৰ ঘৰলৈ গুচি গৈছা। ৰূপম, তই এতিয়াও শুই আগৰ সৰু ল'ৰাতে হৈ আছ, কথাবোৰ একেবাৰে বুজি নাপাওঁ। তই বাৰু কেনেকৈ ভাবিব পাৰিলি ৰুমিয়ে তোক এৰি থৈ, ছোৱালীজনীক এৰি থৈ, মোক এৰি থৈ মাকৰ ঘৰলৈ গুচি যাব বুলি? তাই তোৰ দৰে স্বাৰ্থপৰ নহয় জাননে? তাই নিজৰ সুখ কেতিয়াও নিবিচাৰে, তাই আমাৰ গোটেই কেইটাৰে সুখ বিচাৰে। তইহে স্বাৰ্থপৰ মানুহৰ দৰে নিজৰ সুখ বিচাৰি ফুৰ। মা, মোৰ সঁচাকৈ ভুল হৈছিল, তোমালোকে মোক ক্ষমা কৰি দিবানে? তই ক্ষমা ৰুমিক খোজ, ৰুমিয়ে ক্ষমা কৰিলেই হ'ল। তাইৰ দৰে ছোৱালী এজনীক এৰি থৈ তই ক'ৰ পৰকীয়া প্ৰেম কৰিবলৈ গৈছিলি? সেইবোৰ শোভা নাপায় তোৰ দৰে মানুহ এজনৰ ক্ষেত্ৰত। সদায় ভদ্ৰ হৈ থাকিবলৈ চেষ্টা কৰিব লাগে অ'। তই নিজেই যদি তেনেকুৱা চৰিত্ৰৰ হ, তোৰ ছোৱালীজনীক তই কি শিক্ষা দিবি? গাঁৱৰ 10জন মানুহক কি শিক্ষা দিবি অ'? আৰু আমিও লাজ পাওঁ নহয় মানুহৰ আগত। এতিয়া কেৱল নিজৰ সন্তানৰ কথা ভাবিব লাগে, সেইবোৰ কথা ভাবিব নালাগে নহয়। মানুহৰ বাহিৰৰ ৰূপটোৱে সকলোখিনি নহয়, ভিতৰি কি গুণ আছে সেইটোহে ডাঙৰ কথা। ৰুমি তোতকৈ বহুত গুণে ওপৰত জাননে চৰিত্ৰৰ ফালৰ পৰা। মই এতিয়া সকলো বুজি পাইছোঁ। ৰুমি, তুমি মোক ক্ষমা কৰি দিয়া। মই আৰু কেতিয়াও তোমাক এৰি থৈ নাযাওঁ। মোৰ বৰ ডাঙৰ ভুল হৈছিল ৰুমি। নাই ৰূপম, তেনেকৈ নকবা।
মই বহুত চেষ্টা কৰিছিলোঁ তোমাক শুধৰণি কৰিবলৈ, কিন্তু বাৰে বাৰে মই হাৰি গৈছিলোঁ। শেষত মই মাক কথাবোৰ ক'বলগীয়া হ'ল। তুমি মোক বেয়া নাপাবা। এই সকলোখিনি কেৱল ছোৱালীজনীৰ কাৰণেই কৰিলোঁ, কাৰণ তাই তোমাক বিচাৰি বিচাৰি বৰ আমনি কৰে। গুণগুণে তোমাক বৰ ভাল পাই ৰূপম। তুমি তাইৰ অন্তৰত কষ্ট নিদিবা। তুমি আৰু কেতিয়াও এনেকুৱা ভুল নকৰিবা ৰূপম। মোক মোক বিশ্বাসঘাতকতা নকৰিবা। নকৰোঁ ৰুমি, তোমাক, মাক, গুণগুণক কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ। জীৱনত এইটো মই বৰ ডাঙৰ ঠেকা খালোঁ। বহুত শিক্ষা দিলে এই কাহিনীটোৱে মোক। এতিয়াৰ পৰা মই তোমালোকৰ লগতেই থাকিম। এনেকুৱা ভুল কোনো দিনেই নকৰোঁ। তুমি মোক বিশ্বাস কৰা। মোক শুধৰণি হ'বলৈ এবাৰ সুযোগ দিয়া। ঠিক আছে ৰূপম, তুমি যেতিয়া নিজৰ ভুল বুজি পাইছা, মোৰ বাবে তাতকৈ আৰু ভাল কথা একোৱেই হ'ব নোৱাৰে। এতিয়া বোলা গুণগুণৰ ওচৰলৈ যাওঁ। তাই তোমাক পালে বৰ ভাল পাব। ছোৱালীজনীয়ে বৰ দুখ কৰি থাকে মনত। বোপাই, যাচোন যা। তাই মোৰ আগতো তোৰ কথা কৈ কৈ দুখ কৰিছে নহয়। ঠিক আছে মা, মই এতিয়াৰ পৰা কেতিয়াও কাকো দুখ পাবলৈ নিদিওঁ। পিছে এটা কথা, তুমি কিন্তু গাঁৱৰ ঘৰলৈ ঘূৰি যাবগৈ নোৱাৰা দেই। এতিয়াৰ পৰা আমাৰ লগতেই থাকিব লাগিব। হ'ব বাৰু, থাকিম দে। তহঁতৰ সুখেই মোৰ সুখ। মই যিটো কৰিলে তহঁতি সুখ পাওঁ, মই সেইটোকেই কৰিম। ব'ল, ছোৱালীজনী গাড়ীত অকলে বহি আছে নহয়, তাইৰ ওচৰলৈ যাওঁ ব'ল। আহা আহা ৰুমি, আহা। মনটো বেয়া কৰি নাথাকিবা। তুমি এনেকৈ থাকিলে মই বহুত দুখ পাওঁ। ঠিক আছে, ব'লা তেতিয়াহ'লে।